ৰাজ্যৰ আন এখন ৰাজধানী হোৱাৰ দিশে ডিব্ৰুগড়ত আৰম্ভ হ'ল মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ কাম-কাজ। উদ্বোধনৰ দিনাই মুখ্যমন্ত্ৰীয়ে ল'লে 16টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক পটভূমিৰ এটা ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন এয়া। ডিব্ৰুগড়ত স্থাপন হ'ল মুখ্যমন্ত্ৰীৰ সচিবালয়। এই সচিবালয়ে 9খন জিলাৰ প্ৰশাসনিক কাম-কাজ কৰিব নিৰীক্ষণ। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ লগত দিছপুৰৰ মুখ্যমন্ত্ৰী সচিবালয়েৰে স্থাপন হৈছে লাইভ ৰিলেশ্যন। ডিব্ৰুগড়ত শীঘ্ৰে নিৰ্মাণ হ'ব মন্ত্ৰীসভা ভৱনো। স্থাপন হ'ব অসম সচিবালয়ৰ আন এটা অংশ। 1000 আসনযুক্ত প্ৰেক্ষাগৃহও নিৰ্মাণ কৰিব চৰকাৰে। আমি দিছপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত টেকনলজিৰ জৰিয়তে লাইভ ৰিলেশ্যন স্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত থাকিলেও সচিবালয়ৰ কাম নিৰন্তৰ গতিত চলি থাকিব। এই কাৰ্যালয়ত বহা আৰু গুৱাহাটীৰ কাৰ্যালয়ত বহাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। অহা কেইটামান দিনত মন্ত্ৰীসভাৰ সদস্যসকল বহিব পৰাকৈও মন্ত্ৰীসভা ভৱন আমি নিৰ্মাণ কৰিম। মুখ্য সচিব ইয়াত বহিব পৰাকৈ সচিবালয়ৰো আন এটা অংশ ইয়াতে আমি স্থাপন কৰিম। ডিচি সকলে যাতে আমি ইয়াতে কনভেনশ্যন আদি পাতিব পাৰোঁ, ৰাজ্যিক ফাংচনসমূহ ইয়াতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে 1000 লোক বহিব পৰা প্ৰেক্ষাগৃহও ইয়াত স্থাপন হ'ব। 2023 বৰ্ষত ডিব্ৰুগড়ত কেবিনেট পাতি মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপনৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে। আৰু এই সিদ্ধান্তক পূৰ্ণতা দি শুকুৰবাৰৰ দিনটোত জনসাধাৰণৰ বাবে মুকলি হ'ল মুখ্যমন্ত্ৰীৰ সচিবালয় ভৱন। মাহত 4 দিন ডিব্ৰুগড়ৰ সচিবালয়ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী। একোটা সমষ্টিৰ সৰু সৰু সমস্যাবোৰ সমাধানতো দিব গুৰুত্ব। অৰুণাচল, নাগালেণ্ডৰ লগতো স্থাপন হ'ব নিকট সম্পৰ্ক। অহা 4 দিন যেতিয়া ইয়াতে মই আহিম, এটা সমষ্টিৰ লগত জড়িত চাৰ্কুল অফিচাৰ, OC আৰু BDO সকলোকে মাতি বিধায়ক আৰু উপায়ুক্তৰ লগত একেলগে বহি সেই সমষ্টিটোৰ কথাই 3 ঘণ্টা একেলগে আলোচনা কৰিম। ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ গুৰুত্ব আমি বঢ়াই লৈ গৈ থাকিম আৰু এটা সময়ত ডিব্ৰুগড় ক'ব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব আৰু নতুন নতুন প্ৰয়োগৰ জৰিয়তে ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ এক অঞ্চললৈ ৰূপান্তৰ হ'ব। অৰুণাচল আৰু নাগালেণ্ডৰ লগতো আমি অতি নিকট সম্পৰ্ক এই স্থানত বহি ওচৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি স্থাপন কৰিব পাৰিম। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালকে ধৰি আন মন্ত্ৰী বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে সচিবালয়টো। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, 2 অক্টোবৰৰ পৰা প্ৰতিটো সমষ্টিত আৰম্ভ হ'ব উপজিলা স্থাপন প্ৰক্ৰিয়া। জিলা আয়ুক্তৰ মৰ্যাদা লাঘৱ নকৰাকৈ এতিয়া আমি প্ৰতিটো সমষ্টিতে 2 অক্টোবৰৰ পৰা সমজিলা স্থাপন কৰাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছো। এতিয়া আমি মহকুমা স্থাপন নকৰো, আমি সমজিলা একোখন 2 অক্টোবৰত নাহৰকটীয়া, খোৱাং আদিত আমি স্থাপন কৰিবলৈ আগবাঢ়ি গৈছো। চৰকাৰখন যেন মোৰ নিচেই ওচৰত তেনেকুৱা এটা ধাৰণাৰ অসমত ক্ৰমান্বয়ে সৃষ্টি কৰিব বিচাৰিছো। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শলাগ ল'লে মুখ্যমন্ত্ৰীৰ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ কৰাৰ যিটো দৃষ্টিভংগী, মুখ্যমন্ত্ৰী কাৰ্যালয় কেৱল দিছপুৰতেই সীমাবদ্ধ নাৰাখি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ যিটো প্ৰৱণতা, এইটো এটা মহৎ প্ৰচেষ্টা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই প্ৰচেষ্টাক মই আন্তৰিকতাৰে শলাগ লৈছো। ডিব্ৰুগড় এখন ঐতিহাসিক চহৰ। এইখন চহৰৰ বয়স ইতিমধ্যে 180 বছৰ অতিক্ৰম কৰিছে। এই উদ্বোধনী অনুষ্ঠানৰ পাছতেই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয় মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰে 16টা সিদ্ধান্ত। এই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কৰম পূজা উপলক্ষে 14 ছেপ্টেম্বৰত পেইড হলিডে ঘোষণা, JJM সম্পৰ্কে কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, অসম ৰাজ্যিক সংগ্ৰহালয় পৰিচালনা সমিতি গঠনৰ নিৰ্দেশ, সেৱা হেতুত IT কোম্পানীসমূহক জড়িত কৰাৰ সিদ্ধান্ত, আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ হিচাপে ডক্টৰ ননীগোপাল মহন্তক দায়িত্ব, জিলা আয়ুক্তৰ বদলীকৰণ, SDO, OC নিযুক্তিকে ধৰি গ্ৰহণ কৰা হয় মুঠ 16টা সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনটোতে 16টা খুব
ইম্পৰ্টেণ্ট ফাইল ইয়াতে সহি কৰিছে নিশ্চয়কৈ এই প্ৰতিটো ফাইলে বা প্ৰতিটো সিদ্ধান্তই এককটা ভাল সিদ্ধান্ত আজি 16টা অত্যন্ত গুৰুত্বপূৰ্ণ ফাইলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহি কৰিছে আৰু ইয়াৰ পৰাই ডিব্ৰুগড়ৰ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কাৰ্যক্ৰম আজিৰ পৰা আৰম্ভ হ'ল আৰু প্ৰতি মাহৰ 4টা দিন মুখ্যমন্ত্ৰী ডাঙৰীয়াত থাকিব আৰু ৰাইজৰ ওচৰলৈ প্ৰশাসন যন্ত্ৰক আগবঢ়াই নিয়াৰ এই মুখ্য ভূমিকা এই কাৰ্যালয়টো কৰিব বুলি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ পূৰ্বে ডিব্ৰুগড়ত 2001 চনৰ 1 মেত আততায়ীৰ গুলীত নিহত বিজেপিৰ প্ৰাৰ্থী জয়ন্ত দত্তক সোঁৱৰি মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জয়ন্ত দত্ত পথ নামেৰে নতুনকৈ নামাকৰণ কৰিলে ডিব্ৰুগড়ৰ পোল ৰোডক ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষ যাদৱৰ সৈতে থমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত